নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অসম শিক্ষক নিযুক্তি 2025 চনৰ 8 জানুৱাৰী তাৰিখে DW অসমৰ অধীনত ওলোৱা LP আৰু UPৰ 4500টা শিক্ষক পদৰ বিজ্ঞাপনত আবেদন কৰি আমি কি পাপ কৰিলো। ইয়াত দেখা পাইছে আমি কি পাপ কৰিলো। কেতিয়া আৰম্ভ হ'ব আমাৰ 4500টা পদৰ ভেৰিফিকেশ্যন প্ৰসেস, আমাৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া 2025 চনৰ অক্টোবৰ মাহত আমাৰ যি 4500টা শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বনে? যদি নহয় আমি 2026 চনৰ প্ৰথম ভাগলৈ নাইবা একেবাৰে 2026 চনৰ অক্টোবৰ নাইবা নৱেম্বৰ মাহলৈ মানে শেষলৈ আকৌ অপেক্ষা কৰি থাকিব লাগিব নেকি? কিয়নো কেৱল দুদিনৰ কাৰণে 2023 চনৰ 26 ডিচেম্বৰ তাৰিখে DW অসমৰ অধীনত ওলোৱা LP আৰু UPৰ 5550টা শিক্ষক পদৰ বিজ্ঞাপনত আবেদনৰ পৰা আমি আঁতৰি থাকিবলগীয়া হৈছিল। নিশ্চয় আপোনালোকে অৱগত, কাৰণ 2023 চনৰ যি 5550টা শিক্ষক পদৰ অনলাইন আবেদন প্ৰক্ৰিয়া শেষ হোৱাৰ মাত্ৰ দুদিন পিছতহে 2024 চনৰ যি চিট পৰীক্ষা হৈছিল জানুৱাৰী মাহত তাৰ ৰিজাল্ট দিছিল। অনলাইন আবেদন প্ৰক্ৰিয়া শেষ হোৱাৰ দিনাখনো যদি আমাৰ যি চিটেৰ পৰীক্ষা জানুৱাৰী 2024 যদি ৰিজাল্ট দিলেহেঁতেন, তথাপি আমি কিবা কিবি কৰি আবেদন কৰিলোহেঁতেন, মানে আমি আবেদন কৰিব পাৰিলোহেঁতেন। তাৰপিছত চলিত যি আমাৰ বৰ্তমান ভেৰিফিকেশ্যন হৈ আছে, বৰ্তমান মেৰিট লিষ্ট ওলাব, সেই নিযুক্তি প্ৰক্ৰিয়াত আমি সকলোৱে অংশগ্ৰহণ কৰিব পাৰিলোহেঁতেন। কিয়নো চিটেৰ পৰীক্ষাৰ ৰিজাল্ট আহিছিল 2024 চনৰ 15 ফেব্ৰুৱাৰী তাৰিখে আৰু DW অসমৰ অনলাইন আবেদন প্ৰক্ৰিয়া শেষ হৈছিল 13 ফেব্ৰুৱাৰী তাৰিখে 2024 চনৰ। আৰু DW অসমৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আবেদন প্ৰক্ৰিয়াৰ সময় পুনৰ কি কৰিছিল, বৃদ্ধি কৰিছিল। কিন্তু আমি কেৱল দুদিনৰ কাৰণে আবেদন কৰিব পৰা নাছিলো। আমি অসমৰ পৰা চিটেৰ পৰীক্ষাৰ ৰিজাল্ট 10 ফেব্ৰুৱাৰীৰ আগতেই দিবৰ কাৰণে আমি CBSE লৈ বহুতেই কি কৰিছিলো, ইমেইল কৰিছিলো, যদিও ৰিজাল্ট তথাপি পলম হৈছিল। আকৌ আমি পৰ্টেল ৰিঅপেন কৰিবলৈ DW অসম আৰু আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়লৈ কি কৰিছিলো, কেইবাবাৰো অনুৰোধ কৰিছিলো, নিমন্ত্ৰণ দিছিলো, যদিও আমি কি হৈছো, সফল হ'ব পৰা নাছিলো। ইয়াৰ বিভিন্ন কাৰণ আছে। আপোনালোকে নিশ্চয় যিখিনি চিটেট উত্তীৰ্ণ 2024 চনৰ সকলোৱে নিশ্চয় অৱগত। ইয়াৰ প্ৰধান যি কাৰণ আছিল এইখিনি নকওঁ। সেইকাৰণে উপায়হীন হৈ আমি আমাৰ যিসকল চিটেট উত্তীৰ্ণ 2024 জানুৱাৰী পুনৰ কি কৰিছিলো, আমি চিটেট পৰীক্ষা দিছিলো। কিছুমানে দিছিল, কিছুমানে দিয়া নাই। 2024 চনৰ জানুৱাৰীৰ পৰা আমাৰ যি ডিচেম্বৰ মাহলৈ যি চিটেট পৰীক্ষা হৈছিল, সেই চিটেট উত্তীৰ্ণ সকলে নম্বৰ বৃদ্ধি কৰি কেৱল এই যি আমাৰ 4500টা যি পদৰ মানে বিজ্ঞাপন ওলাইছিল, সেই বিজ্ঞাপনৰ কাৰণেহে আমি অপেক্ষা কৰি থাকিবলগীয়া হৈছে। আৰু ইফালে আৰু যিহে কেছ, মানে কেছৰ ওপৰত কেছ, মানে কেছ লাগি আছে। কেৱল কেছৰ কাৰণেই আমি ৰেগুলাৰ যি DLED BEd লগতে আৰু আমাৰ যি চিটেট উত্তীৰ্ণ এই প্ৰাৰ্থীসকলে ইমান সময় আমি অপেক্ষা কৰি থকা নাই যেন অনুভৱ নহয়নে? আমি কিন্তু বহুতেই কি কৰিছো, বহুত টেনশ্যনত আছো আৰু টেনশ্যনত দিন কটাবলগীয়া হৈছে। আমি কেতিয়া চাকৰি পাম, কি পদক্ষেপ ললে 4500টা যি পদ, এই পদৰ কাম কাজ সোনকালে আৰম্ভ হ'ব, কি কয় আপোনালোকে সকলোৱে নিজৰ নিজৰ মতামত জনাব। কিয়নো কেৱল দুদিনৰ কাৰণে আমি সেই 5550টা যি পদ, এই পদৰ পৰা আমি আঁতৰি থাকিবলগীয়া হৈছে। এইখিনিকে কলো, কি পদক্ষেপ গ্ৰহণ কৰিলে আমি যি 4500টা পদ, এই পদৰ যি কাম মানে সোনকালে আৰম্ভ কৰিব DW অসমে, এইখিনিকে কলো। গতিকে শেষত জয় অসম।